असम के सोनितपुर जिले के अंतर्गत देखियाजुली राजस्व सर्कल क्षेत्र के चेनीमारी गांव में सदो असम प्रजा कई समाज का द्विवार्षिक चैत्र पारव उत्सव और सांस्कृतिक समारोह का आयोजन किया गया। उल्लेखनीय है कि सदो असम प्रजा समाज की देखियाजुली क्षेत्रीय समिति के प्रयास और चेनीमारी गांव वासियों के सहयोग से इस कार्यक्रम को अत्यंत उत्सवमय वातावरण में आयोजित किया गया। इस कार्यक्रम में सदो असम प्रजा कोई समाज के अध्यक्ष जानकी प्रजा, सचिव रंजील प्रजा, सलाहकार रमेश प्रजा, संगठन सचिव अजित प्रजा, पत्रिका संपादक जेम्स प्रजा, सांस्कृतिक सचिव कृष्ण प्रजा, संगठन की देखियाजुली क्षेत्रीय समिति के दोनों सचिव अरुण नाग और चंचल मेलेकार तथा युवा समाज से भी अमित नाशिका उपस्थित थे। आज के कार्यक्रम में असम के विभिन्न हिस्सों से प्रजा समाज के लोग पहुंचे थे। इस अवसर पर डिब्रू दरंग चाय बागान के प्रजा कुई नृत्य दल ने कुई नृत्य प्रस्तुत कर सभी दर्शकों का खूब मनोरंजन किया। आज देखियाजुली राजस्व सर्कल क्षेत्र के चेनीमारी गांव में एक उल्लासपूर्ण वातावरण देखने को मिला। অনুষ্ঠানটি এইটো আমাৰ প্ৰজাসকলৰ যিটো পৰম্পৰা যিটো আমাৰ চলি অহা মানে এইটো চেতৰা পাৰ্ব বুলি কোৱা হয়। এইটো চৈত পৰব বা চৈত উৎসৱ। এই চৈত উৎসৱটো অসমৰ যিটো বিহু এইটো বিহুৰ লগত সম্পূৰ্ণ সামঞ্জস্য এটা আছে আৰু এইটোৰ লগত আৰু এটা কথা আছে ইয়াত যে আমি ফাকুৱা যেনেকৈ খেলোঁ এমাহমান ধৰি, ঠিক তেনেকৈ অসমত কম হয় কিন্তু আমি প্ৰজাসকলে প্ৰায় এমাহমান ধৰে। আৰু এই ফাকুৱাটো তেওঁলোকে হালধি আৰু বেলপাত অন্যান্য গছ গছনি প্ৰকৃতিৰ কলগছৰ অন্যান্য হেৰি কৰি মানে নিজৰ গাত সানে, এইটো প্ৰাকৃতিক বস্তুখিনি সেইটো সানে আৰু এইটোৰ যোগেদি আমি আমাৰ মানুহখিনিক একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা ৰাখিছোঁ। অসমৰ এইটো ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত যিসকল কুই প্ৰজাসকল আছে সেইসকলৰ প্ৰতি ঘৰ ৰাইজকে আমি একত্ৰিত কৰি আমি এটা পৰিয়াল বনাব বিচাৰিছোঁ, যাতে আমাৰ সম্পূৰ্ণ আমাৰ সুৰক্ষিত হ'ম, আমাৰ জাতীয় এটা স্বীকৃতি আমি বিচাৰিছোঁ। আৰু লগতে তেওঁলোকক একত্ৰিত কৰি শৈক্ষিক সামাজিক অন্যান্য যিবিলাক দিশ আছে উত্তৰণৰ ক্ষেত্ৰত এই সকলোবিলাক আমি তেওঁলোকক আমি এটা বুজাই মেলি আমি একত্ৰিত হৈ আমাৰ যিবিলাক কলা সংস্কৃতি আছে, অকল চেতৰা পাৰ্বই নহয়, আমাৰ আম পাৰ্বো আছে, আম খোৱা, তাৰপিছত কচু খোৱা, প্ৰকৃতিৰ যিবিলাক বস্তু আছে সেইখিনিৰ লগত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আমাৰ সংস্কৃতিটোক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, এইটো কথাটো আমি চিন্তা কৰি আজি সকলোকে আমি ইয়াত একত্ৰিত কৰাইছোঁ। আজি চেনিমাৰীটো ইয়াৰ ৰাইজক যিখিনি উদ্যোগ ল'লে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি নিউজ নেশ্যন যিটো অসম সংবাদকো আমি ধন্যবাদ জনাইছোঁ। মাজতে আমি ভাবিছোঁ যে এইটো অসমৰ বা আপোনাৰ বৰাক উপত্যকাৰ প্ৰতি ঘৰৰ মানুহক এই আমাৰ মেছেজবিলাক যাওক। আৰু আমি আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ শৈক্ষিক দিশত কেনেকৈ আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব, কেনেকৈ শিক্ষা গ্ৰহণ কৰিব, এইটো বিভিন্নজনে ইয়াত আমাৰ আমন্ত্ৰিত অতিথিসকলে তেওঁলোকক এটা পৰামৰ্শ আগবঢ়াইছে। আৰু লগতে আমি আৰু এটা কথা ইয়াত হেৰি কৰিছোঁ যে আমাৰ আদিবাসী সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া যিটো তেওঁ পৰলোক প্ৰাপ্তি ঘটিল, আমি এটা শোকপ্ৰস্তাৱ এটা গ্ৰহণ কৰিছোঁ ইয়াৰ যোগেদি আৰু সুসন্তপ্ত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু কিবা কওক? প্ৰথমেতো সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে এই পিছপৰা অঞ্চলটিত আহি আমাৰ সংবাদটো অসমৰ চুকে কোণে দিয়াবলৈ আপুনি চেষ্টা কৰিছে। আৰু আজি অনুষ্ঠানটিৰ মানে এইটোৱে ক'ব বিচাৰিম যে উপৰোক্ত বক্তাই যিটো ক'লে আমাৰ ঠিক যিটো চেতৰা চৈত উৎসৱ বুলি কয়, সেই চৈত উৎসৱৰ সংগতি ৰাখি পেলাই আমি চেনিমাৰী ঢেকীয়াজুলি আঞ্চলিক চেনিমাৰী অঞ্চলটিত মানুহখিনিক গোট খুৱাই এই চেতৰা পাৰ্বৰ জৰিয়তে এই আমাৰ কলা সংস্কৃতিটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, লগতে আমি শৈক্ষিক অৰ্থনৈতিক ৰাজনৈতিক ইত্যাদি দিশত আমি যিটো পিছ পৰি আছোঁ এইবোৰো মানে বহলভাৱে আলোচনা কৰি মানুহখিনি কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ এইটো আমি আলোচনা বিলোচনা কৰি তেওঁলোকক যাতে আগবাঢ়ক এইটো অনুষ্ঠানটো ৰাখি মানে আগবঢ়াবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ।